গ্ৰহৰ যোনটো ট্ৰানজিষ্ট মানে হ'ল গ্ৰহৰ যোনটো গোচৰ তাৰ বিষয়ে আজি আমি অলপ আলোচনা কৰোঁ যে কেনেকৈ আমি গ্ৰহৰ গোচৰটোক ইউজ কৰি পেলাই ডিফাৰেণ্ট টাইপছ অফ ইভেণ্টছবিলাক প্ৰিডিক্ট কৰিব পৰা যায়। গ্ৰহৰ গোচৰ কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তো চবচে প্ৰথমে আপোনাৰ যোনটো জন্মৰ সময়ত এখন স্ক্ৰীনশ্বট লৈ পেলাই যদি আমি চাওঁ যে প্লেনেটছখিনি পজিশ্যনছ সেইটো টাইমত কোনটো গ্ৰহ কোনটো স্থানত আছিলে, সেইটো চালে আমি গম পাম যে এইখন আপোনাৰ লগ্ন শুৱনি হয়। তাৰপিছত যিহেতু গ্ৰহবিলাকে মুভমেণ্ট কৰি থাকে, তেওঁলোকে নিজে ৰাশি পৰিৱৰ্তন কৰি থাকে, তেওঁলোকে নিজে মানে আমি তাক গ্ৰহৰ গোচৰ বা তাক আমি ট্ৰানজিষ্ট বুলি কোৱাম। আৰু সেইকাৰণে ট্ৰানজিষ্টে মেইনলি আমাক বেলেগ বেলেগ ইভেণ্টছবিলাক ফ্ৰুটফুলনেছবিলাক দেখায় যে এইটো ইভেণ্টছ কেতিয়া ঘটিব পাৰে বা নেক্সট ইভেণ্টটো আপোনাৰ কেতিয়া ঘটিব পাৰে, তাৰ মেক্সিমাম চান্সেছ এটা ট্ৰানজিষ্টে দেখাব পাৰে। আৰু লগতে আপোনাৰ কোনটো হাউচত যাৰ দশা চলি আছে যোনটো প্লেনেটৰ, সি কোনটো হাউচটো এক্টিভেট কৰিব পাৰে সেই টাইমটোৰ কাৰণে, সেই টাইম পিৰিয়ডটোৰ কাৰণে, তাৰ বিষয়ে আমি ট্ৰানজিষ্টৰ পৰা ক'ব পাৰোঁ। তো লেট আছ চি যে ট্ৰানজিষ্টে আমাক কেনেকৈ লাইফত ইভেণ্টছবিলাক ফ্ৰুটফুল হ'বলৈ হেল্প কৰে। এতিয়া আমি যদি চাওঁ যে আপোনাৰ যোনটো শুৱনিত ডাৰ্ক কাৰক চবচে ল'ৱেষ্ট ডিগ্ৰী প্লেনেট, এটা মই এক্সাম্পল দেখাম আপোনালোকক। আমি এখন চাৰ্ট চাম। এতিয়া ধৰক আমি এনেকৈ চুজ কৰিছোঁ জুলাই 18 ছামথিং লাইক 2000 জন্ম হৈছে ব্যক্তিগৰাকী, আৰু এটা বজাত ধৰি লওক জন্ম হৈছে পাছবেলা, আৰু প্লেচটো আমি ইয়াত এণ্ট্ৰি কৰি দিছোঁ। আমি তেওঁৰ সেই সময়টোত যেতিয়া জন্ম হৈছে তেতিয়া সেই সময়টোত যোনখন শুৱনি বনিছিলে, মানে যোনখন আমি স্নেপশ্বট বুলি ক'ব পাৰোঁ, সেইখন হৈছে এইখন। ইয়াৰ লগতে তেনেকৈ আমি ডিভিজনেল চাৰ্টছবিলাক চাব পাৰোঁ যে দ্বাদশমাংশ, দশমাংশ, ত্ৰিকাণ, তেনেকুৱা বেলেগ বেলেগ চাৰ্টবিলাক কোৱা হয় য'ত নেকি আমি বেছি মিনিংফুল আৰু বেছি ডিপ এনালাইচিছবিলাক কৰিব পৰা যায়। তো বেচিক্সত আমি যদি চাওঁ, এতিয়া সেই টাইমটোত তেওঁ যেতিয়া জন্ম হৈছে, জুপিটাৰ মানে লগ্নীয় অধিপতি শুক্ৰ আহি পেলাই তৃতীয় স্থানত বহিছে ৰাহু আৰু ৰবিৰ লগত, আৰু লগ্নতে বহিছে বৃহস্পতি আৰু শনি। চাৰ্টখনৰ মই এনালাইচিছ নকৰোঁ, খালি মই বুজাম যে ট্ৰানজিষ্ট কাক কয়। এতিয়া সেই ট্ৰানজিষ্টটো আমি আজি যোনটো ডেট 18 মে 2025, ইয়াত যদি আমি চাওঁ সেই আজিৰ ডেটটোত ট্ৰানজিষ্টৰ কেলকুলেশ্যনটো কৰি চাওঁ, তেতিয়াহ'লে এট প্ৰেজেণ্ট আমাৰ যোনটো মেইন ৰাশি বনিছে তাত ভেনাছ, ছেটাৰ্ণ আৰু ৰাহু একেলগতে বহি আছে লগ্নতে, মাৰ্কুৰী বহি আছে। তো এই মানুহজনৰ লগত কেনেকুৱা ৰেচপন্স হ'ব, তেওঁ যদি আমি মেৰেজ ফেক্টৰটোক যদি আমি এনালাইচিছ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি ইয়াত যদি আমি চাওঁ, এটা প্ৰিডিকশ্যন টেকনিক হয় যে আমি যোনটো আমাৰ ডাৰ্কাৰ প্লেনেট ছান বনিছে কুণ্ডলীখনত, সেইটো পূৰ্ণবাসু নক্ষত্ৰত বহি আছে ফ'ৰ্থ নম্বৰ পাদাটোত। এটা টেকনিক হয় যে যদি কেনেবাকৈ জুপিটাৰ যোনটো ফ্ৰুটফুলনেছ অফ সি ইভেণ্টবিলাক ফ্ৰুটফুল কৰিবলৈ হেল্প কৰে, তেনেকুৱা যদি প্লেনেটটোৱে যদি ছান, এতিয়া যিহেতু ছান কেঞ্চাৰ ছানে বহিছে, তো সি যোনটো নেক্সট ট্ৰানজিষ্ট কৰিব সেই জেমিনিটোৰ পৰা ওলাই পেলাই যেতিয়া সি গৈ কিনে কেঞ্চাৰ ছাইনত এণ্ট্ৰি কৰিব, তেতিয়া সি ডাৰ্কাৰ প্লেনেটটো ওপৰেদি পাৰ হ'ব। যদি ডাৰ্কাৰ প্লেনেটটো ওপৰেদি পাৰ হয়, তো সেইটো টাইমত ইভেণ্টছবিলাক যেনেকৈ মেৰেজৰ লগত ইভেণ্টছবিলাক কণ্ডাক্ট হোৱাৰ চান্সেছ ভেৰি মেক্সিমাম, বহুত বেছি চান্সেছ আছে যে তেওঁ বিয়া হ'ব পাৰে সেই টাইমটোত। তো কিন্তু এতিয়া এট প্ৰেজেণ্ট তেওঁ ভেনাছ, ছেটাৰ্ণ আৰু ৰাহু আহিছে, যোনটো এটা ভাল কনজাংশ্যন নহয়। ভেনাছ, ছেটাৰ্ণ আৰু ৰাহু ইয়াত এনেকুৱা টাইমত বেছি মানে যোনটো এফেয়াৰ্ছৰ লগত ৰিলেশ্যনছ প্ৰব্লেমছ ক্ৰিয়েট কৰিব পৰা, এনেকুৱা লাভ এণ্ড ৰিলেশ্যনশ্বিপত তেনেকুৱা টাইম চলি আছে। চ' আমি ইয়াক ট্ৰানজিষ্ট বুলি কওঁ যে প্লেনেটবিলাকে টাইম টু টাইম যোনটো মুভমেণ্ট কৰি থাকে। ইয়াত যদি আমি কেনেবাকৈ ট্ৰানজিষ্ট যদি আমি মাহ এটা যদি বদলি কৰি দিওঁ, জুনলৈ যদি গুচি যাওঁ, তেতিয়া 18 জুনত এইটো টাইমটোত কি হ'ব, তেতিয়া লগ্ন হ'ব মেষ লগ্ন। আৰু যিহেতু প্লেনেটবিলাকে নিজৰ নিজৰ পজিশ্যন চেঞ্জ কৰিলে, ভেনাছ যিহেতু ই কেঞ্চাৰ চাইনত আছিলে, আহি পেলাই মেষত আহি পাই গ'লি, ভেনাছ যিহেতু পাইচিছত আছিলে, পাইচিছৰ পৰা আহি পেলাই সি এতিয়া মেষত পাই গ'লি, ইয়াৰ পৰা ইয়াত আহি গুচি গ'ল। তো তেনেকৈ প্লেনেটবিলাকে নিজৰ টাইম মতে নিজৰ হাউচেছবিলাক চেঞ্জ কৰে, যিহেতু চবচে মেজৰ ইভেণ্টছবিলাক কণ্ডাক্ট কৰে ছেটাৰ্ণ আৰু জুপিটাৰ, কাৰণ চবচে মেজৰ ইভেণ্টছবিলাক কণ্ডাক্ট কৰে জুপিটাৰ আৰু ছেটাৰ্ণে, কাৰণ তাহাঁতি দুটা চবচে প্লেনেটছ হয়, জুপিটাৰ, ছেটাৰ্ণ, লগতে ৰাহু কেতু গোচৰটো আমি চাব লাগে। কিন্তু জুপিটাৰ আৰু ছেটাৰ্ণে আমাৰ ইভেণ্টছবিলাক কণ্ডাক্ট কৰিবলৈ হেল্প কৰে। যেতিয়া এটা ছেটাৰ্ণ প্লেনেট মেক্সিমাম নাম্বাৰ্ছ অফ কোনোবা এটা হাউচত যদি আপোনাৰ মেক্সিমাম নাম্বাৰ্ছ অফ প্লেনেট বহি আছে,
তাৰ ওপৰত যদি কেনেবাকৈ ছেটাৰ্ণ ট্ৰানজিট হৈ পাৰ হয় তেতিয়া আপোনাৰ বহুত ডাঙৰ ডাঙৰ ইভেণ্টছবিলাক ঘটিব পৰা চান্সেছ থাকে। যদি 8th হাউচত যদি বেছি প্লেনেটছ আছে তাৰ ওপৰেদি যদি কেনেবাকৈ ছেটাৰ্ণটো ট্ৰানজিট কৰিছে তেতিয়াহ'লে ভাবক যে আপোনাৰ কোনোবা নিজৰ ৰিলেশ্যনৰ এনচিষ্ট্ৰেল মানে প্ৰপাৰ্টিৰ লগত ৰিলেটেড কিবা প্ৰব্লেমছ ক্ৰিয়েট হ'ব পাৰে, নাইতো তেনেকুৱা কোনোবা ব্যক্তি ঢুকাব পাৰে সেইটো সময়ত, বা আপোনাৰ নিজৰে কাৰণে বহুত বেছি শুভ যদি লগ্ন অধিপতি আহি কিনে 8th হাউচত বহিছে তাৰ ওপৰত যদি ছেটাৰ্ণ পাৰ হৈছে তেতিয়াহ'লে সেইটো বহুত বেছি নিগেটিভ এফেক্টছ আপোনাৰ হেল্থ আৰু লগতে যোনবিলাক আপোনাৰ লুকাই থকা বেমাৰ সেইবিলাকো মানে ওলাই আহিব পাৰে, মানে ধৰা পৰিব পাৰে। তেনেকুৱা বেমাৰ কিছুমান আপোনাৰ হ'ব পাৰে, মানে কিয়ৰ পোৱা নাযায়, তেনেকুৱা বেমাৰ কিছুমান আপোনাৰ হৈ যাব পাৰে তেনেকুৱা টাইমত। তো এইবিলাক ট্ৰানজিষ্টৰ টাইমত আমাক বহুত বেছি ৰিজাল্টছবিলাক পোৱা যায়। আৰু মেইন কথাটো কি হ'ল যে আপোনাৰ দশাটো ফেভৰেবল হ'ব লাগিব, মানে দশায়ো ট্ৰানজিষ্টৰ ছাপোৰ্ট কৰিব লাগিব। যদি দশাটোৱে আপোনাৰ ট্ৰানজিটটো ছাপোৰ্ট কৰা নাই, বোলে আপোনাৰ ছেটাৰ্ণৰ নিগেটিভ ট্ৰানজিট চলিছে কিন্তু দশাটো জুপিটাৰ চলি আছে, তেতিয়াহ'লে আপুনি ইমান চিন্তা কৰিব দৰকাৰ নাই। যিহেতু ছেটাৰ্ণৰ যদি ভিতৰলৈকে যদি মহাদশা অন্তৰ্দশা আৰু প্ৰত্যন্তদশালৈকে যদি কোনো ছেটাৰ্ণৰ যদি একো হেৰি নাই অহা, একো টাইম পিৰিয়ড নাই অহা, তেতিয়াহ'লে আপোনাৰ ইমান চিন্তা কৰিব তাত দৰকাৰ নাই। সেইটো এটা হ'ল আপোনাৰ ট্ৰানজিট। তো সেইকাৰণে আমি যিহেতু জন্মৰ টাইমত হ'ল আৰু 6 মান্থছৰ মূৰত আমি ট্ৰানজিটবিলাক চেক কৰিব পাৰোঁ যে আমাৰ ট্ৰানজিটত প্লেনেটবিলাকৰ প্লেচমেণ্টবিলাক কেনেকুৱা হৈ আছে আৰু কেনেকুৱা ৰিজাল্টছবিলাক দিব পাৰে। তো সেইকাৰণে আমি বছৰেকত 2-3 বাৰমান হ'লেও আপোনাৰ কুণ্ডলীখন দেখাব লাগে। আৰু বহুত বেছি মেজৰ ইভেণ্টছবিলাকো ঘটাৰ আগতে আমি ক'ব পৰা যায়। কিছুমান বহুত বেছি টেকনিক কিছুমান দিয়া হৈছে আপোনাৰ শাস্ত্ৰবিলাকত, যে এনেকুৱা প্লেনেটছৰ যদি ট্ৰাইনত এনেকুৱা প্লেনেটছ আছে, বা আপোনাৰ 212, 6-7 এনেকুৱা মানে 212 আৰু 6-8 পজিশ্যন যদি এনেকুৱা প্লেনেটছ কিমান আছে, তো এনেকুৱা ইভেণ্টছবিলাক আপোনাৰ ঘটিব পাৰে। তো সেইবিলাক এজন এষ্ট্ৰলজাৰে ভালকৈ এনালাইচিছ কৰিব পাৰে, কাৰণ ইমান ইজি নহয়। এতিয়া মই যোনখিনি কথা কৈছোঁ সেইখিনি জাষ্ট বেচিক্সখিনি, তাৰ ভিতৰতো বহুতখিনি কথা আছে যোনখিনি আমি মন দিবলগীয়া কথা কিছুমান থাকে।